বিদ্যালয় প্ৰাদেশিকৰণৰ কাৰণে 2017 চনৰ যিখন আইন তাত কেইটামান নিৰ্দিষ্ট চৰ্ত আছে। এটা চৰ্ত আছিল যে বিদ্যালয়খন 1-1-2006 আগত প্ৰতিষ্ঠিত হ'ব লাগিব। এতিয়া প্ৰতিষ্ঠিত হৈছে নে হোৱা নাই তাৰ কাৰণে প্ৰমাণ বিচৰা হৈছে বিভিন্ন ডকুমেণ্টৰ জৰিয়তে। আৰু সেই প্ৰমাণৰ ক্ষেত্ৰত মহাবিদ্যালয়ৰ ক্ষেত্ৰত কোৱা হৈছিলে যে আমাৰ হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ কনকাৰেঞ্চ লাগিব। কনকাৰেঞ্চ মানে বিশ্ববিদ্যালয়ে এফিলিয়েশ্যন দিয়ে, অসম চৰকাৰে কনকাৰেঞ্চ দিয়ে। ঠিক তেনেকৈ ছেকেণ্ডেৰী হায়াৰ ছেকেণ্ডেৰী বিদ্যালয়ৰ ক্ষেত্ৰত আমাৰ হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলে এফিলিয়েশ্যন দিয়ে, পাৰ্মিশ্যন দিয়ে, অসম চৰকাৰে কনকাৰেঞ্চ দিয়ে। হাইস্কুলৰ ক্ষেত্ৰত ৰিকগনিশ্যন দিয়ে, পাৰ্মিশ্যন দিয়ে। ইয়াত কিছু সালসলনি হ'ব। 1-1-2006 এই তাৰিখটো একো সালসলনি নহয়, কিন্তু এতিয়া ইয়াতে বাজেটত এই কথাটো আহিছে যে কনকাৰেঞ্চৰ সলনি যিটো এফিলিয়েশ্যন বা পাৰ্মিশ্যন বা NOC সেইটোও গ্ৰহণ কৰিব। আৰু সেইটো গ্ৰহণ কৰিলে আমাৰ ওপৰঞ্চি বহু বিদ্যালয় মহাবিদ্যালয় তেওঁলোক এই আইনখনৰ আওতাৰ ভিতৰলৈ তেওঁলোক সোমাই আহিব, প্ৰভিন্সিয়েলাইজ হ'ব। 2017 চনৰ আইন মতে যিসকল প্ৰভিন্সিয়েলাইজ হ'ল তেওঁলোকৰ পেছাগত অৰ্হতা বা প্ৰফেশ্যনেল কোৱালিফিকেশ্যন BEd, DLEd, TET ইত্যাদি নথকাৰ কাৰণে তেওঁলোকক আমি শিক্ষক হিচাপে নিযুক্তি দিব নোৱাৰিলোঁ। আইনখনতে উল্লেখ আছিলে যে 5 বছৰৰ ভিতৰত যিসকলে এনে প্ৰফেশ্যনেল অৰ্হতা অৰ্জন কৰিব তেওঁলোকক টিউটৰৰ পৰা টিচাৰলৈ উন্নীত কৰা হ'ব। এতিয়া এই 5টা বছৰ 17 চনৰ পৰা 25 চনৰ ভিতৰত যিসকল ব্যক্তিয়ে এই অৰ্হতাসমূহ আয়ত্ত কৰিছে তেওঁলোকৰ তথ্য পাতি চালি জাৰি চাই সঠিক যদি আমি প্ৰাপ্তি কৰোঁ তেতিয়াহ'লে তেওঁলোকক টিচাৰলৈ উন্নীত কৰা হ'ব। আৰু এটা কুৱেশ্যন আছিলে আপোনাৰ শেষ হ'ব। 95 চনৰ পৰা 2021 চনৰ ভিতৰত ৰাজ্যৰ বহু সংখ্যক LP আৰু ME স্কুলত শিক্ষকতা কৰিছিলে। ৰাজ্য চৰকাৰে তেওঁলোকক এপইণ্টমেণ্ট দিছিলে, কিন্তু তাৰে ভিতৰত কিছু সংখ্যক 2021 চনত নিযুক্তি প্ৰদান কৰিলে আৰু প্ৰায় 2000 শিক্ষক সংস্থাবিলাকে আমাৰ অৱগত কৰা মতে ৰৈ গ'ল। আৰু 95 চন বা 2021 চনত ৰৈ যোৱা শিক্ষকসকলক আপোনালোকে কিবা ব্যৱস্থা কৰিবলৈ লৈছে নেকি বাজেট? চাওক, এই বিষয়টোক লৈ পেলাই বহু হাইকোৰ্ট কেছ হৈছে আৰু কোনো কমিশ্যন হৈছে, চৰকাৰৰ এনকুৱাৰী কমিশ্যনো হৈছে। কোৰ্টে তেওঁলোকক অভিহিত কৰিছিলে ইলিগেল এণ্ড ইৰেগুলাৰ। এই ইলিগেল ইৰেগুলাৰ যিসকল শিক্ষক আছিলে তো হাইকোৰ্টৰ এটা যুক্তি আছিলে যদি তেওঁলোক কৰ্মৰত হৈ আছে চৰকাৰে তেওঁলোকৰ চাকৰিটো দিব লাগে। যদি তেওঁলোকে কাম কৰি আছে তেতিয়াহ'লে দৰমহা কিয় দিয়া নাই? এতেকে কৰ্মৰত নে কৰ্মবিৰত? কিছুমান বহুতে আছিলে এপইণ্টমেণ্ট লেটাৰটো লৈ তেওঁ ঘূৰি ফুৰিছে এটা ন্যায্যতা বিচাৰি, কিন্তু তেওঁ বিদ্যালয়খনত সেৱা আগবঢ়োৱা নাই। এতিয়া ইয়াৰে ভিতৰত বাছনি কৰি যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে সেৱা আগবঢ়াই আছিলে, কৰ্মৰত হৈ আছিলে, তেওঁলোকক কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰি 2021 তেওঁলোকক একমডেট কৰিলে চৰকাৰৰ হাতত যি তথ্য আছে। আৰু বাকী যিসকলে এপইণ্টমেণ্ট লেটাৰ হয়তো পাইছিলে কিন্তু তেওঁলোক কৰ্মৰত নহয়, তেনে শিক্ষকৰ ক্ষেত্ৰত কোনো সিদ্ধান্ত লোৱা নাই।